শংকৰাজান দেশৰ সমন্বয়ৰ বাৰ্তা লৈ পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হ'ল একত্ৰিত। সমাজৰ ভিন্ন বান্ধোন ভেদাভেদৰ শিকলি ছিঙি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশ্বৰ ভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীসকলে দিলে সমন্বয়ৰ বাৰ্তা। উজনি অসমত একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হৈ পবিত্ৰ ৰমজান মাহৰ ৰোজা পালন কৰা বিশ্বৰ ভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ভিন্ন জাতি জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলক লগত লৈ অনুষ্ঠিত কৰিলে সমূহীয়া ইফতাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে বিশ্ববিদ্যালয়ৰ আছু গোট শিক্ষক সমাজৰ সকলোকে দেখা গ'ল এই সমন্বয়ৰ বাৰ্তাৰ ভাতৃত্ববোধৰ মিলনস্থলী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগ প্ৰতিটো কেন্দ্ৰৰ পৰা প্ৰায় ৫ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমন্বয়ৰ বাৰ্তা বিলাই এই সমূহীয়া ইফতাৰত অংশগ্ৰহণ কৰিলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই সমূহীয়া ইফতাৰ অনুষ্ঠিত কৰি সংবাদ মাধ্যমত জনালে এয়া শংকৰাজানৰ দেশ। বিশ্ববিদ্যালয়ৰ পৰা আমি এটা সমন্বয় বাৰ্তা পঠিয়াব বিচাৰোঁ। আপুনি যদি চাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইফতাৰ অহা কাইলৈ ২৬ তাৰিখে অৰ্থাৎ অহা কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত কিন্তু আপোনাৰ বিহু কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠান। সেই একেখিনি ছাত্ৰ ছাত্ৰীয়ে আজি ইফতাৰ গ্ৰহণ কৰিব। সেই একেখিনি ছাত্ৰ ছাত্ৰীয়ে কাইলৈ গৈ আকৌ সেই তাত তেওঁলোকে সমন্বয়ক যি সংস্কৃতি বিহু শিকিব, তেওঁলোকে ঢোল বাদন শিকিব। আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয় এনেকুৱা এটা পৰিৱেশ আচলতে দিবলৈ আমাক চেষ্টা কৰি আহিছে আৰু আমি এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিগত বৰ্ষতে এই বৰ্ষত তেওঁলোকে আমাক সহায় সহযোগ কৰিছে। আৰু আমি এটাই কথা ক'ব বিচাৰোঁ, এই দেশ শংকৰাজানৰ দেশ, আগন্তুক দিনতো এই যি ভাতৃত্ব এনাজৰীডাল আচলতে অটুট থাকক তাকেই কামনা কৰিছোঁ। এই দেশৰ নাই কোনো ভেদাভেদ। আমি সমাজৰ জাতি ভেদাভেদৰ পৰা সদায় মুক্ত হৈ এখন শান্তিৰ দেশ গঢ়িব বিচাৰোঁ। আমি সদায় সমাজৰ কিছু কুপ্ৰথাৰ পৰা মুক্ত আছোঁ আৰু থাকি সকলো মিলি থাকিম। কেৱল মাত্ৰ উজনি অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ক্ষেত্ৰখনক নেতৃত্ব দি আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। আৰু এই আজিৰ তাৰিখতো এয়া আচলতে একক অনন্য এটা বাৰ্তা, সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই আগবাঢ়ি গৈ বিশ্ব নাগৰিক হোৱাৰ যি যাত্ৰা, সেই তাৰ এটা বাৰ্তা দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম, আজি যি এটা ৰাজহুৱা ইফতাৰ আয়োজন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়তে, সেই একেখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একেটা প্ৰাংগণতে অহা কালিলৈ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত বিহু নাচৰ কৰ্মশালাৰ আচলতে এয়া এটা সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা। আৰু আমি আশা ৰাখিম আহি থকা প্ৰজন্মবোৰেও এই সংস্কৃতিক আচলতে বিভেদকামী মনোভাৱবোৰৰ পৰা উদ্ধত আহি সকলোৱে একেলগে হৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বাৰ্তাবোৰ কঢ়িয়াই নিব। আৰু এই আপাহতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰাও এয়া ৰাজহুৱা ইফতাৰ অনুষ্ঠানটোলৈ আমাৰ আন্তৰিক শুভেচ্ছা শুভকামনা দিছোঁ। আমি একেলগে আছিলোঁ, একেলগে থাকিম। ধন্যবাদ। হয়, পোনপ্ৰথমে মই সমগ্ৰ অসমবাসীলৈ পবিত্ৰ ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে বিশ্ববিদ্যালয়ৰ এজন সাধাৰণ ছাত্ৰ হিচাপে আমি এই পদক্ষেপত যথেষ্ট পৰিমাণে শলাগ লৈছোঁ। আৰু ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰৰ এখন উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই যি পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া। ই আমাৰ সমাজখনলৈ এক সম্প্ৰীতিৰ বাতাবৰণ প্ৰেৰণ কৰিছে। আৰু বৰ্তমান সময়ত যি ৰাজনৈতিক পৰিৱেশেই কওক বা আনেই কওক, তাৰ যি অশৃংখল পৰিৱেশ, সেই পৰিৱেশৰ মাজতে যে আজিৰ যুৱ সমাজ ধৰ্মৰ পৰা ওপৰত ক'ৰবাত সম্প্ৰীতি এডাল বান্ধোনেৰে বান্ধ খাই আছে, সেই বাৰ্তা আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে নিশ্চয়কৈ প্ৰেৰণ কৰিছে। আৰু সেইবাবে আমি যথেষ্ট সুখী। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।